বন্ধু বিদ্যালয় আজি বন্ধু বিদ্যালয়ৰ বিষয়ে ক'ম। আমাৰ বিদ্যালয় আৰু মাউতগাঁও উচ্চ মাধ্যমিক বিদ্যালয় আমাৰ দুইখন বন্ধু বিদ্যালয়। আমি বন্ধুত্ব কৰিছোঁ, আমি বন্ধুত্বৰ চুক্তি কৰিছোঁ, আমি বন্ধুত্ব কৰিছোঁ ইখনে সিখনক সহায় কৰাৰ। আৰু আজি তাৰ প্ৰথম এক কাৰ্যসূচী আমাৰ বিদ্যালয়ত হৈছে। আজি 18 ডিচেম্বৰ আৰু 18 ডিচেম্বৰত প্ৰথম দিনাৰ কাৰ্যসূচী হ'ব আমাৰ বিদ্যালয়ত আৰু পিছৰ দিনাৰ কাৰ্যসূচী হ'ব মাউতগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত। আৰু এই যে কাৰ্যসূচীসমূহ হ'ব, ইয়াত হ'ব সাংস্কৃতিক মত বিনিময় হ'ব, ক্ৰীড়াৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীক আগবঢ়াই নিবলৈ বিচৰা হ'ব। আৰু আমাৰ বিদ্যালয়লৈ আহিছে এয়া মাউতগাঁও উচ্চ মাধ্যমিক বিদ্যালয়, ছাত্ৰ ছাত্ৰীসকল আমাৰ বিদ্যালয়লৈ আহিছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীয়ে আদৰণি জনাইছে। এই যে দুখন বিদ্যালয়ৰ মাজত বন্ধুত্ব হয়, এইটো কিন্তু এটা খুব ভাল কথা। আচলতে অকল এই খেলা ধূলা বা সংগীত প্ৰতিযোগিতা এয়াই নহয়, ইয়াত হয় শৈক্ষিক দিশৰ আলোচনা, ইয়াত হয় শিক্ষকসকলৰ বিভিন্ন ধৰণৰ পৰামৰ্শ, ইখন বিদ্যালয়ৰ শিক্ষকক সিখন বিদ্যালয়ৰ শিক্ষকে সহযোগিতা আগবঢ়োৱা, বিদ্যালয়খনৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা, বিভিন্ন ধৰণৰ বন্ধুত্ব হয় আচলতে। আৰু সেই বন্ধুত্ববিলাক কাৰ্যত কৰিবলৈ হ'লে এফালৰ পৰা আমি যিখন চুক্তিত স্বাক্ষৰ কৰিছোঁ, সেই চুক্তিখন আমি দফাকৈ পালন কৰি যাব লাগিব। আৰু তাৰে আমি প্ৰথম কাৰ্যসূচী আজি ল'লোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত কিমানখিনি আগবাঢ়িছে দুয়োখন বিদ্যালয় আমি অকণ পৰীক্ষা কৰোঁ। আৰু সেইকাৰণে দুয়োখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী একেলগে লগ লগোৱাৰ আমি ব্যৱস্থা কৰিলোঁ। আৰু একেলগে লগ লগাই এয়া বলক ভিতৰলৈ সোমাই যাওঁ। আৰু তাৰপিছত কেনেধৰণে অনুষ্ঠানবিলাক হয়, দীঘলীয়া হ'ব। দুয়োখন বিদ্যালয়ৰে যিহেতু মই প্ৰগ্ৰামখিনি দেখুৱাম বা কাৰ্যসূচীখিনি দেখুৱাম, সেইকাৰণে অকণমান ভিডিঅ'টো দীঘলীয়া হ'ব, শেষলৈকে চাব। আচলতে বন্ধু বিদ্যালয় কি হয় অকণমান উপলব্ধি কৰক, ভাবক। शुभं करोतु कल्याणं आरोग्य सुख संपदः देशबुद्धि विनाशाय आत्मज्योति नमोस्तुते आत्मज्योति प्रदीप्ताय ब्रह्मज्योति नमोस्तुते ब्रह्मज्योति प्रदीप्ताय गुरुज्योति नमोस्तुते। ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ত প্ৰৱেশ হোৱাৰ পাছতেই আমি দুয়োখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগত এটা সৰু প্ৰতিযোগিতা পাতিলোঁ। সেয়া হ'ল স্মৃতি পৰীক্ষা। আৰু সেই প্ৰতিযোগিতাটো আয়োজন কৰাৰ পিছত আমি কাৰ্যসূচীৰ মাজলৈ সোমাই যাম। প্ৰথমতে আমি প্ৰতিযোগিতাটো আয়োজন কৰিছোঁ আৰু অলপ বস্তু দেখুৱালোঁ। সেই বস্তুখিনি সিহঁতক ছাত্ৰ ছাত্ৰীসকলক লিখিবলৈ দিছোঁ যে কি কি দেখুৱাইছিলোঁ। আৰু এয়াই আমাৰ আজিৰ কাৰ্যসূচীৰ আৰম্ভণি হৈছে তেওঁলোকৰ স্মৃতি পৰীক্ষাৰে। আৰু অনুষ্ঠানটো আকৌ আঁত ধৰাৰ দায়িত্ব পৰিলে মোৰ ওপৰত। বুলি ক'ব লাগিব যে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি মাউতগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ে তেখেতসকলৰ ছাত্ৰ ছাত্ৰীক লৈ আমাৰ বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকলৰ সাংস্কৃতিক বৌদ্ধিক মত বিনিময়ৰ কাৰণে লৈ আহিছে। আৰু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰু আমি দৰিকিয়াল মজলীয়া বিদ্যালয়ে আন্তৰিকতাৰে আদৰণি জনাইছোঁ। চৰকাৰী নিৰ্দেশনা অনুসৰি আমি দুখন বিদ্যালয়ৰ মাজত বন্ধুত্ব স্থাপনৰ কাৰণে আমাক পৰামৰ্শ আগবঢ়াইছিল। আৰু এই চৰকাৰী নিৰ্দেশনা মানি আমি দুয়োখন বিদ্যালয়ে এখন চুক্তিপত্ৰত স্বাক্ষৰ কৰিছিলোঁ। আৰু সেই চুক্তিপত্ৰত স্বাক্ষৰ কৰি ইয়াৰ পিছতে আমাৰ বিদ্যালয় সংগীতেৰে আমি কাৰ্যসূচী মুকলি কৰিলোঁ। আমাৰ
যিহেতু বিশেষ সুবিধা নাই সেই কণকণহঁতে যেনেকৈ শিকিছে তেনেকৈ গীতটো পৰিৱেশন কৰিছে আৰু সেইদৰে আমি বিদ্যালয় সংগীতটোক প্ৰাধান্য দি আমি কাৰ্যসূচী মুকলি কৰিবলৈ আগবাঢ়িলোঁ আৰু তাৰ পাছত আমাৰ যি আদৰণি পৰ্ব আছিলে সেই আদৰণি পৰ্বও সম্পন্ন কৰিলোঁ আমি এটা স্মাৰক প্ৰদান কৰিলোঁ প্ৰধান শিক্ষয়িত্ৰী মহোদয়াক আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আৰু ছাত্ৰ ছাত্ৰীসকলে গীত পৰিৱেশন কৰিছে গীত পৰিৱেশনৰ পাছতে আমি কাৰ্যসূচী আৰম্ভ কৰিম কণ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাসমূহ কোনোবাই কবিতা গাব কোনোবাই গীত গাব কোনোবাই নাচিব এইধৰণে আমি তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ কৰাৰ কাৰণে এখন মঞ্চ তৈয়াৰ কৰি দিব বিচাৰিছোঁ অকণমান চাওঁ আহক Out, and first we must study, then we play. That is how we keep the rules when we forget God. ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা আছে কিন্তু এখন মঞ্চ আমি দিব লাগিব আৰু সদায়নো বিদ্যালয়ৰ শিক্ষক বা ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখতে কিমান কৰি থাকিব সেইকাৰণে আজি ভাল লাগিছে অতিথি ছাত্ৰসকল আহিছে অতিথি শিক্ষক আহিছে আৰু তেখেতসকলৰ সন্মুখত তেওঁলোকে তেওঁলোকৰ নিজৰ প্ৰতিভা প্ৰকাশ কৰাৰ সুবিধা অকণমান লাভ কৰিছে আৰু এইটো এটা খুব ভাল কথা হৈছে আচলতে সেইকাৰণে কাৰ্যসূচীটো খুব আন্তৰিকতাৰে লৈ আমি খুব আন্তৰিকতাৰে ইয়াক সুচাৰুৰূপে সফল কৰিবলৈ আমি চেষ্টা কৰিলোঁ আৰু সকলোৱে সহযোগিতা কৰিছে মাতৃগোট আহিছে অভিভাৱকসকল আহিছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল আছেই ইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আছে কাৰণ আমি আকৌ কালিলৈ অৰ্থাৎ পিছৰ দিনাখন আমি মাউত গাঁৱলৈ যাম আমি সেইদিনাখন ক্ৰীড়াৰ যি কাৰ্যসূচী ক্ৰীড়াৰ কাৰ্যসূচী কৰিবলৈ আমি যাম তালৈ আৰু এইভাগেই আমাৰ কাৰ্যসূচীসমূহ চলিছে কোনোবাই গীত গাইছে কোনোবাই কবিতা গাইছে কোনোবাই নাচিব ব'লক চাই গৈ থাকোঁ Little Indian, 4 little 5 little 6 little Indian, 7 little 8 little 9. তোমাৰ কোলাতে আই জনমৰ আদিম পুৱাত মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ হে সন্ধিয়া মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাই চেনেহৰ শীতল কোলা Sun bahagar rindu berkata pilih apa Zedahara gisma rindu berpakai nada মাউত গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰদূষণৰ ওপৰত এখন একাংকিকাও মঞ্চস্থ কৰিলে প্ৰদূষণৰ ওপৰত এখন একাংকিকা মঞ্চস্থ কৰিলে তাৰপিছত আমাৰ কুইজ প্ৰতিযোগিতা হ'ল এই সকলো ধৰণৰ প্ৰতিযোগিতাবিলাক অনুষ্ঠিত কৰিলোঁ আমাৰ কুইজ হ'ল চাওক অকণমান এই বক্সিং শাখাত তেওঁ ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে দিশৰ দলে প্ৰথম প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিছে মনটো ভাল লাগিছে প্ৰথমে শূন্য হোৱা নাই খাতা খুলিছে তোমালোক বৰ দুখীয়া নহবা যিমান পাৰা উজাই দিবা যিটো বস্তু দিব পৰা যায় উজাই দিবা কি দিবা হাত চাপৰিৰে অনুপ্ৰেৰণা জনাবা সকলে পোনপটীয়া প্ৰশ্নৰ উত্তৰ দিব পৰাৰ বাবে 10 নম্বৰ পাইছে এতিয়া মই দ্বিতীয় প্ৰশ্নটোলৈ গৈছো সকলো সহজ প্ৰশ্ন মই অতি সহজ কৰি আনিছো প্ৰশ্নটো টান কৰিব পৰা যায় কিন্তু মই ছাত্ৰ ছাত্ৰীসকলক দেখি আমাৰো গা উঠিলে আমিও কিবা এটা কৰিলোঁ
সাগৰ দেখিছা দেখা নাই কেতিয়াও ময়ো দেখা নাই শুনিছোঁ তথাপি নিৰিম অনিল ৰাখি হিন্দুৰ বিমালা আছে দিগন্ত বিয়পি মৰিলে অন্তৰখনি সাগৰ দৰেইলা বেদনাৰে দেখা নাই তুমি উঠিছে আমাৰ শিক্ষক কৰ্মচাৰীৰ ফালৰ পৰা আমি কবিতা গালোঁ, আমি বাঁহী বজালে আমাৰ এজনে গীত গালে। আচলতে আবৃত্তি, গীত আৰু সংগীত সকলোবিলাক আমিও কৰিলোঁ। আচলতে ল'ৰা ছোৱালীবিলাকক দেখি আমাৰো সেই তাহানিৰ স্কুলীয়া জীৱনটোলৈ মনত পৰি গ'ল, ছাত্ৰ জীৱনটোলৈ অকণমান মঞ্চখনত উঠিবলৈ মন গ'ল আৰু আমিও অকণমান কৰি গ'লোঁ। ইয়াৰ পিছতে বঁটা বিতৰণৰ কাৰ্যসূচী আহিলে। আমি দুটা মাত্ৰ প্ৰতিযোগিতা পাতিছিলোঁ আৰু সেই বঁটা আমি বিতৰণ কৰিলোঁ। আৰু তাৰপিছত আমি অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে আমাৰ ফালৰ পৰা আমি ক্ষুদ্ৰমান উপহাৰ দিবলৈ চেষ্টা কৰিলোঁ। আচলতে সেয়া উৎসাহ, তেওঁলোকৰ আচলতে পুৰস্কাৰ নহয়, প্ৰতিভাৰ বিকাশ কৰাৰ এটা সুবিধা আৰু প্ৰতিভা বিকাশ কৰা সেই সুবিধাৰ লগতে আমি তেওঁলোকক উৎসাহিত কৰিব বিচাৰিছিলোঁ। আৰু সেয়া আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে মাউতগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক ক্ষুদ্ৰমান উপহাৰ প্ৰদান কৰিছে, তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে, তেখেতলোকে অংশগ্ৰহণ কৰাৰ কাৰণে। আৰু আনহাতে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিলে তেওঁলোকক মাউতগাঁৱৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ জৰিয়তে আমি উপহাৰ দিবলৈ অনুৰোধ জনালোঁ। আৰু ঠিক তেনেকৈ মাউতগাঁৱৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও আমাৰ ছাত্ৰ ছাত্ৰীসকলক উপহাৰ প্ৰদান কৰে। এয়া হৈছে আমাৰ আন্তৰিকতা, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষকৰ লগত চিনাকি হোৱাৰ এটা সুবিধা বা শিক্ষকৰ প্ৰতি থকা যি মৰম বৃদ্ধি হোৱা, এনেধৰণৰ কামবিলাক এই বন্ধু বিদ্যালয়ৰ জৰিয়তে, কাৰণ তেওঁলোকে অলপ সময়ৰ কাৰণে হ'লেও বেলেগ এখন বিদ্যালয়ৰ শিক্ষকৰ সংস্পৰ্শলৈ আহে। এইবিলাক ভাল কথা আচলতে। আৰু পৰাপক্ষত বন্ধু বিদ্যালয়বিলাকে ইখনে সিখনক শৈক্ষিক সমৰ্থন আগবঢ়াব লাগে। যদি কোনোবা ভাল শিক্ষক আছে সিখন বিদ্যালয়লৈ আমন্ত্ৰণ কৰি আনিব লাগে, বা ইখন বিদ্যালয়ৰ শিক্ষক সিখন বিদ্যালয়লৈ গৈ তাতনো কেনেকৈ পাঠদান কৰিছে, তাৰ ছাত্ৰ ছাত্ৰীসকলক কি কৌশল প্ৰয়োগ কৰিছে, এই কথাবিলাকো জানিবলৈ খুব সুবিধা আছে। আৰু সেইকাৰণে এই বিদ্যালয়বিলাকৰ এই যি বন্ধুত্বৰ যি কাৰ্যসূচী, এয়া কিন্তু এটা সুন্দৰ কাৰ্যসূচী। একেলগে খালোঁ অকণমান আহাৰ, আমি দুয়োখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষক একেলগে বহি আমি দুয়োখন বিদ্যালয়ে দুপৰীয়া আহাৰ, সেই দুপৰীয়া আহাৰ আমিও গ্ৰহণ কৰিলোঁ। এয়া আচলতে মৰম চেনেহ। ইয়াত খোৱা কি হৈছে কি নাই সেয়া নহয়, কিন্তু এই যে আন্তৰিকতা, আত্মীয়তা, ইখন বিদ্যালয়ৰ লগত সিখন বিদ্যালয়ৰ সম্পৰ্ক, ইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগত ইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মত বিনিময়, চিনাকি, এইবিলাকেই হৈছে মূল উপাদান আচলতে ইয়াৰ। আৰু এইবাৰ আহিলোঁ আমি দ্বিতীয় দিনাৰ কাৰ্যসূচীলৈ মাউতগাঁও উচ্চ মাধ্যমিক বিদ্যালয়লৈ। মাউতগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত 19 ডিচেম্বৰৰ কাৰ্যসূচী। 19 ডিচেম্বৰত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল এয়া আহিছে মাউতগাঁও উচ্চ মাধ্যমিক বিদ্যালয়লৈ, আৰু ইয়াত আদৰণি জনাইছে ছাত্ৰ ছাত্ৰীসকলে। এই যে আদৰণি জনাইছে, তেওঁলোকক যে বিদ্যালয় এখনে এনেধৰণে গ্ৰহণ কৰিছে, এইবিলাক হৈছে বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী অহাৰ যিটো আগ্ৰহটো বৃদ্ধি হয়। ইয়াৰ পিছত দুয়োখন বিদ্যালয়ৰ বন্ধুত্ব স্থাপন, দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষকে একোটাকৈ স্মাৰক
গ্ৰহণ কৰিছে আমাৰ প্ৰধান শিক্ষকক এখন গ্ৰন্থ এটা স্মাৰক প্ৰদান কৰিছে আৰু কেৱল প্ৰধান শিক্ষককে নহয় আমাকো আমি যিসকল শিক্ষক গৈছিলোঁ তেখেতসকলকো তেখেতসকলে একোটা একোটা উপহাৰ দিছে আৰু সেই উপহাৰ আচলতে এই আন্তৰিকতা সেই উপহাৰ মানে আন্তৰিকতা এই মৰম ইখন বিদ্যালয় সিখন বিদ্যালয়ৰ প্ৰতি থকা সন্মান শ্ৰদ্ধা এইবিলাকে আচলতে ইয়াৰ মাজত প্ৰকাশ পায় আৰু এই যে শিক্ষকসকলক যে সন্মান জনাইছে ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত এয়াও এটা শিক্ষা কিন্তু এনেধৰণে এই কাৰ্যসূচীৰ মাজেৰে ছাত্ৰ ছাত্ৰীক বহু কথাই শিকোৱাৰ সুবিধা আছে আমি আজি বেলেগ এটা পৰিৱেশলৈ ছাত্ৰ ছাত্ৰীসকলক লৈ আহিছোঁ বেলেগ এখন বিদ্যালয়ৰ চৌহদত তেওঁলোক থাকিব সেই বিদ্যালয়খনে তেওঁলোকক আজি অভ্যৰ্থনা কৰিব তেওঁলোকক আজি সেই বিদ্যালয়খনৰ মতে তেওঁলোক চলাচল কৰিব এই যে যিবিলাক কাম হৈ আছে এইবিলাকে হৈছে বন্ধু বিদ্যালয়ে দিয়া ছাত্ৰ ছাত্ৰীক শিক্ষা আৰু এই বিদ্যালয়ত আমি আহিলোঁ ইয়াৰ পিছত ইয়াত অলিম্পিক শিক্ষা প্ৰজ্বলন হ'ব আমাৰ বিদ্যালয়ৰ এগৰাকী ছাত্ৰী আৰু তেওঁলোকৰ বিদ্যালয়ৰ এগৰাকী ছাত্ৰী এয়া অলিম্পিক শিক্ষালৈ দৌৰিছে আৰু আজি প্ৰতিযোগিতাৰ শুভাৰম্ভ হৈছে প্ৰথমতে দৌৰ হ'ব এয়া ছাত্ৰসকল সকলো আমাৰ বিদ্যালয় যিহেতু অষ্টম শ্ৰেণীলৈকে আছে এই উচ্চ মাধ্যমিক বিদ্যালয়ৰো অষ্টম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীকে ইয়াত অংশগ্ৰহণ কৰিবলৈ দিছে চাওক সেই যিটো বুজাবুজিবিলাক বা এই ছাত্ৰসকলৰ প্ৰতি তেখেতৰ যিটো দায়বদ্ধতা সেই কথাবিলাক অষ্টম শ্ৰেণীলৈকে আমাৰ ছাত্ৰ ছাত্ৰী আছে আৰু তেখেতসকলেও অষ্টম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীক ইয়াত অংশগ্ৰহণ কৰিবলৈ দিছে আৰু ছাত্ৰ ছাত্ৰীসকলে খুব উৎসাহেৰে ইখন বিদ্যালয় সিখন বিদ্যালয় যেন একেখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তেনেকৈ খেলা ধূলা কৰিছে এই যে বন্ধুত্ব ভাৱাপন্ন যিটো খেলে যে মানুহৰ মাজত বন্ধুত্ব ভাতৃত্ব আনি দিয়ে এই কথাবিলাক আৰু আমি কিন্তু পৰম্পৰাগত খেলবিলাকো এৰি দিয়া নাই এয়া টেকেলি ভঙা খেলো আমি এৰা নাই এই খেলবিলাক হেৰাই গৈছে আৰু হেৰাই যোৱাৰ কাৰণে এই খেলবিলাকৰ লগতো সিহঁতৰ যাতে সম্পৰ্ক থাকে তেওঁলোকে যে শিপাডালৰ পৰা আঁতৰি নাযায় আমাৰ কিছুমান যে পৰম্পৰাগত খেল আছে যিবিলাক আমি ভোগালী উৎসৱ বা অন্যান্যত পালন কৰোঁ এই খেলবিলাকো তেওঁলোকৰ লগত তেওঁলোকে পৰিচয় কৰিবৰ কাৰণে আমি এনেধৰণৰ কাৰ্যসূচীবিলাকো গ্ৰহণ কৰিছিলোঁ আচলতে আৰু সুন্দৰকৈ পৰিচালনা কৰিছে তেখেতসকলৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলে যিহেতু আমাৰ বিদ্যালয়ত আমি কৰিলোঁ তেখেতসকলৰ বিদ্যালয়ত তেখেতসকলে পৰিচালনা কৰিছে আৰু খুব শৃংখলাবদ্ধভাৱে গোটেই কাৰ্যসূচীসমূহ পৰিচালিত হৈছে আৰু আমাৰ ডেকা শিক্ষকসকলে যিমান পাৰে সহায় কৰিছে খেলৰ ক্ষেত্ৰত এইদৰে ছোৱালীৰ লং জাম্প চলি আছে তাৰপিছতে ল'ৰাৰ লং জাম্প হ'ব তাৰপিছত মিউজিক চেয়াৰ হ'ব ৰছী টনা খেল হ'ব প্ৰায়বিলাক খেল যিবিলাক খেল ছাত্ৰ ছাত্ৰীয়ে জনাৰ প্ৰয়োজন আছে যিবিলাক খেলৰ দ্বাৰা আনন্দ পায় সিহঁতি সেই খেলবিলাক আমি খেলাবলৈ চেষ্টা কৰিছোঁ অকল দৌৰে নহয় যিবিলাকত সিহঁতে আনন্দ পাব সেই খেলবিলাক এই ল'ৰাৰ লং জাম্প হৈ আছে সেই খেলবিলাকো খেলাবলৈ চেষ্টা কৰিছোঁ এইদৰে আচলতে দুখন বিদ্যালয়ে দুটা দিন ছাত্ৰ ছাত্ৰীসকলক অন্যান্য প্ৰতিভাসমূহ বিকাশ কৰাৰ ক্ষেত্ৰত বা তেওঁলোকৰ লজ্জাবোধ নাইকিয়া কৰাৰ ক্ষেত্ৰত বা মঞ্চত তেওঁলোকে প্ৰতিভাসমূহ বিকাশ কৰাৰ ক্ষেত্ৰত এই কথাবিলাক তেওঁলোকৰ লগত খুব সুন্দৰকৈ দেখুওৱা হৈছে আৰু মই অকণমান ল'ৰা ছোৱালীবোৰৰ লগত ধেমালি কৰি আছোঁ এতিয়া পূৰা সিহঁতৰ লগত সিহঁতি পূৰা মোৰ লগত লাগি থাকে আচলতে মই ফূৰ্তি কৰি থাকোঁ যিমান পাৰোঁ ছাত্ৰ ছাত্ৰীসকলৰ লগত আৰু সিহঁতি মোৰ লগত পূৰা ধেমালি কৰি থাকে এইদৰে আমি এইবাৰ আৰম্ভ কৰিলোঁ মিউজিক চেয়াৰ সংগীত চকী এবাৰ সংগীত চকী আৰম্ভ হৈছে সংগীত চকী পূৰা সম্পূৰ্ণ ছাত্ৰীসকলৰ বিশেষকৈ এইটো ছাত্ৰীসকলৰ কাৰণে দিয়া হৈছিলে ইয়াৰ পিছতে আমি আৰম্ভ কৰিলোঁ ৰছী টনা খেল ৰছী টনা খেল আৰম্ভ হৈছে এই আমাৰ যদুমণি ছাৰে ৰেফাৰী কাম কৰি আছে পূৰা টানি এটা উত্তেজনাময় খেল কিন্তু এইখন কিন্তু বহুত উত্তেজনাময় খেল এখন হৈ আছিলে
এইফালে দুইফালৰ শিক্ষকে দুইফালে জোৰ দিছে আৰু সিহঁতে সেই সাহসটো সেই শক্তি আমি যে টান আৰু টান যে কৈ আছোঁ সেইটো সিহঁতৰ কাৰণে ছাৰহঁতে আমাৰ ফালে আছে এই যে তেওঁলোকৰ ফূৰ্তিটো আমি যে সিহঁতৰ লগত একেলগে খেলিছোঁ কিবা কৰিছোঁ এই যিটো আনন্দ এইটো যিটো ছাত্ৰ আৰু শিক্ষকৰ যিটো সম্পৰ্ক গঢ়াৰ ক্ষেত্ৰত এনেধৰণৰ প্ৰতিযোগিতাবিলাকে খুব ধুনীয়া সহায় কৰে আচলতে খুব সুন্দৰ সহায় কৰে এইবাৰ ছাত্ৰীসকলৰ আহিলে আৰু দুয়োবাৰ মাউণ্ট গাঁও উচ্চ মাধ্যমিক বিদ্যালয় জিকিলে আমাৰ ল'ৰা ছোৱালীয়ে হাৰিলে এয়া টানি লৈ যাব এতিয়া আমাৰ সপাক এইয়া টানিলে এৰিয়ে দিলে আমাৰ ল'ৰা ছোৱালী নোৱাৰিলে তথাপিও চেষ্টা কৰি আছে কিন্তু পৰা নাই এইবাৰ কিন্তু আমাৰ শিক্ষকসকলেও নেৰে শিক্ষকসকলেও লাগি যাব এইবাৰ আমাৰ এজন শিক্ষক দুগৰাকী শিক্ষয়িত্ৰী আৰু সিফালে এজন শিক্ষক দুগৰাকী শিক্ষয়িত্ৰী এইয়া আমাৰ নৰেশ চেতিয়া ছাৰ আমাৰ ফালে সিফালে শ্ৰীমন্ত দত্ত ছাৰ আৰু দুগৰাকী বাইদেউ এইফালেও দুগৰাকী বাইদেউ এইয়া পূৰা লাগিছে আমাৰ জিকিলোঁ দেই এইটোত কিন্তু আমি জিকিলোঁ ইয়াত আমি জিকিলোঁ এইফালে এই দুগৰাকী বাইদেউ এই ছাৰ ইয়াৰ পিছতে বঁটা বিতৰণী কাৰ্যসূচী আৰম্ভ হ'ল বাইদেৱে আৰম্ভ কৰিলে বিজয়া গগৈ বাইদেৱে আৰম্ভ কৰিছে আৰু বঁটা বিতৰণী কাৰ্যসূচীৰ লগতে আমাৰ প্ৰধান শিক্ষক মহোদয়ে দুআষাৰ বক্তব্যও ৰাখিলে আমাৰ প্ৰধান শিক্ষক মহোদয়ে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যি বা শিক্ষকসকলৰ উদ্দেশ্যি সুন্দৰকৈ বক্তব্য ৰাখিলে তাৰপিছতে আমি ছাত্ৰ ছাত্ৰীসকলৰ বঁটা বিতৰণৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী গ্ৰহণ কৰা হ'ল এটা ভাল দিন পাৰ কৰিলোঁ সুন্দৰ দিন এটা পাৰ হ'ল আচলতে আমাৰ সকলোৰে মাজত খুব এটা সুন্দৰ দিন আমি আজি পাৰ কৰিলোঁ ইয়াত বুলিয়ে নহয় দুয়োটা দিনে খুব সুন্দৰকৈ পাৰ হ'ল দুখন বিদ্যালয়ে বন্ধুত্ব কৰিলে দুখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত মত বিনিময় হ'ল চিনা পৰিচয় হ'ল তেওঁলোকৰ প্ৰতিভাসমূহ জনা হ'লোঁ তেওঁলোকে কেনেধৰণৰ প্ৰতিভাবিলাক আছে সেই প্ৰতিভাবিলাক আমি দেখিলোঁ বা শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰতিভাবিলাক দেখিলোঁ মানে এটা সুন্দৰ পৰিৱেশত দুখন বিদ্যালয়ে নিজৰ শৈক্ষিক দিশটো উত্তৰণৰ ক্ষেত্ৰত যিখিনি কৰিব পাৰে এখন বিদ্যালয়ৰ পৰা যিখিনি সহযোগিতা ল'ব পাৰে সেইখিনি কাম এই বন্ধু বিদ্যালয়ৰ যোগেদি সম্ভৱ হয় সেই কথাটো কিন্তু মই উপলব্ধি কৰিলোঁ আৰু সেই কথাটো খুব সুন্দৰকৈ উপলব্ধি কৰা হৈছে কাৰণ ইয়াত কৰ্মশালা পাতিব পাৰি দুয়োখন বিদ্যালয়ৰ মাজত শৈক্ষিক দিশৰ ওপৰত আলোচনা কৰিব পাৰি কিবা বিষয় নোৱাৰিলে ইখন বিদ্যালয়ে সিখন বিদ্যালয়ক সহায় কৰিব কিবা বিষয়ত নতুন কৌশল প্ৰয়োগ কৰিলে ইখন বিদ্যালয়ে সিখন বিদ্যালয়ক সহায় কৰিব বা আন্তঃগাঁথনি কেনেকৈ কৰিছে এই গোটেই কথাবিলাক বন্ধু বিদ্যালয় ইখনৰ লগত সিখনৰ বিনিময় হয় মত বিনিময় হয় আচলতে আৰু মত বিনিময়ৰ পিছত প্ৰত্যেকেই কামবিলাক সুচাৰুৰূপে কৰাৰ ক্ষেত্ৰত কোনোবা এটা কিবা কাম নাজানিলে বা নোৱাৰিলে সেই কামটো ইখন বিদ্যালয়ে যদি জানে সিখন বিদ্যালয়ে সহায় কৰি দিয়ে প্ৰতিযোগিতা নহয় আচলতে আন্তৰিকতা প্ৰতিযোগিতাতকৈ আন্তৰিকতা বেছি হৈছে আৰু যেতিয়া আন্তৰিকতা বাঢ়িব তেতিয়া সমৰ্থন পাব আৰু সমৰ্থন পালে এখন বিদ্যালয় শৈক্ষিক দিশত আগবাঢ়ি যাব পাৰিব বিদ্যালয় বঁটাসমূহ বিতৰণ কৰি থকা হৈছে ক্ৰীড়া বঁটাসমূহ এতিয়া বিতৰণ কৰি থকা হৈছে প্ৰত্যেকৰ মাজত আৰু ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰকৈ গ্ৰহণ কৰিছে দুয়োখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকক বঁটা প্ৰদান কৰিছে ইখন বিদ্যালয়ৰ ছাত্ৰক সিখন বিদ্যালয়ৰ শিক্ষক আৰু সিখন বিদ্যালয়ৰ ছাত্ৰক ইখন বিদ্যালয়ৰ শিক্ষকে প্ৰদান কৰিছে এইবিলাকেই হৈছে বন্ধু বিদ্যালয়ৰ কিছুমান লাভ আচলতে এইবিলাক এই ছাত্ৰ ছাত্ৰীসকলে নিজক চিনি পাইছে কি কৰিব পাৰোঁ সেইটো শিকিছে আন এখন বিদ্যালয়ৰ লগত যেতিয়া প্ৰতিযোগিতাত নামিছে তেতিয়াহ'লে মই এইটোত সফল হৈছোঁ তাৰমানে মই পাৰিম এই দৃঢ়তাটো বৃদ্ধি হৈছে এই কথাবিলাক আৰু আমি অকল ইয়াতেই সীমাবদ্ধ নেৰাখোঁ শৈক্ষিক দিশৰ ক্ষেত্ৰতো আমি ইখন বিদ্যালয়ে সিখন বিদ্যালয়ক সহায় কৰিম আমি ইখন বিদ্যালয়ে সিখন বিদ্যালয়ৰ ওচৰলৈ যাম আমি যদি কিবা নাজানিম সেইটো আমি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা শিকিম বা তেখেতসকলে যদি কিবা অসুবিধাত পৰে আমি তেতিয়া তেখেতসকলক সমৰ্থন কৰিম এইদৰে আমি ভাবিছোঁ যে আমি এই বন্ধু বিদ্যালয়ৰ প্ৰকৃত সংজ্ঞাটোলৈ আমি ঘূৰি যাম আৰু প্ৰকৃত সংজ্ঞাটো বিচাৰি সঁচা অৰ্থত বন্ধু বিদ্যালয়ৰ কাৰ্যসূচী সফল কৰাৰ ক্ষেত্ৰত আমি পাৰ্যমানে চেষ্টা কৰিম এই কথাবিলাক
চিন্তা কৰিলোঁ ইয়াতো খুব ধুনীয়াকৈ আমি আহাৰ গ্ৰহণ কৰিলোঁ, খুব ধুনীয়াকৈ আমাক আহাৰ দি আপ্যায়ন কৰিছিলে এইখন বিদ্যালয়ো। খুব ভাল লাগিলে আৰু ইমান সুন্দৰ, ইমান সহযোগিতা, তেখেতসকলৰ যিটো সহযোগীমূলক মনোভাৱ, সহযোগ কৰিছে। ইখন বিদ্যালয় সিখন বিদ্যালয় সঁচা অৰ্থত বিদ্যালয় হিচাপে গ্ৰহণ কৰিছে। মাত্ৰ চৰকাৰী নিৰ্দেশনা নহয়, ইজনৰ সিজনৰ প্ৰতি থকা আন্তৰিকতা ইয়াত প্ৰকাশ পাইছে। এইবিলাকেই হৈছে এখন বিদ্যালয় আনখন বিদ্যালয় বা আমি শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰীসকলক দিবলগীয়া আমাৰ যি শিক্ষা, সেই শিক্ষা ইয়াৰ মাজতো সোমাই আছে। মোকো দিলে বঁটা এটা দিবলৈ, ময়ো বঁটা এটা দি দিলোঁ। এইদৰে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক পুনৰ আমি এইখন বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিলে প্ৰতিযোগিতাত, বা এইকেইটা হ'ল ৰচিতনা দল দুটা, তেওঁলোকক আমাৰ শিক্ষকসকলে উপহাৰ প্ৰদান কৰিছে। দুয়োটা তেখেতসকলৰ স্কুলৰ, আৰু সেইকাৰণে আমাৰ বিদ্যালয়ৰ শিক্ষকসকলে বঁটা প্ৰদান কৰিছে। এইদৰে এটা ধুনীয়া সময় আমি পাৰ কৰিলোঁ। একেলগে আমি ফটো উঠিলোঁ, সকলো একেলগে ফটো উঠিলোঁ। এই সময়খিনি, এই স্মৃতিবিলাক যুগমীয়া হৈ থাকিব। এই স্মৃতিবিলাক থাকি যাব। এইবিলাক আন্তৰিকতা, এইবিলাক মৰম, এইবিলাক হৈছে ইজনৰ সিজনৰ প্ৰতি সহযোগিতা। আৰু এই 2 দিনৰ কাৰ্যসূচী শেষ কৰি এতিয়া ঘৰ মুখে উভতিছোঁ। মুখত তামোল এখন ভৰালোঁ, কিন্তু এতিয়া তামোল খালেও গালি পাৰে ৰাইজে, কিন্তু এখন খাই লৈছোঁ। দিনটো নোখোৱাকৈ এখন খাই ল'লে ভাল লাগিব। আৰু মাউত গাঁৱৰ পৰা বিদায় লৈছোঁ, আৰু বন্ধু বিদ্যালয়ৰ কাৰ্যসূচীৰ পৰাও বিদায় লৈছোঁ। কেনে লাগিলে জনাব।